গোটেই ওদালগুৰিত 10টা সমষ্টি আছে। এই 10টা সমষ্টিৰ ভিতৰত আমি যোৱাবাৰ 9টা হাৰিছিলোঁ, এটা জিকিছিলোঁ। এবাৰ 9টাটো ইজিলি জিকিম আমি, তেনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। আৰু আজি বিশেষকৈ আমি দেখিছোঁ UPPL দলৰ মাননীয় যিবিলাক কেণ্ডিডেট তেখেতসকলে আজি নমিনেশ্যন দিছে। সমৰ্থকসকলক দেখিছোঁ তেখেতসকলৰ মনটো যথেষ্ট মৰা, আনকি ওলোটাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেওঁলোকে ভিক্ট্ৰি চিম্বল দেখুৱাইছে নিজৰ হাতেৰে। আৰু ভিক্ট্ৰি চিম্বল দেখুৱাই মানে ইনকে ড্ৰাইভাৰ তেওঁলোকৰ ইত্যাদিও হাগ্ৰামা মহিলাৰে মন কৰিছে তেওঁ। গতিকে খুব ভাল অৱস্থাত BPF আছে এই মুহূৰ্তত। মই ভাবোঁ আমি 10টাৰ ভিতৰত 9টা জিকা পজিশ্যনত ইয়াতে আছোঁ। যোৱাবেলিতো আপোনালোকৰ 17টা আছিল, ভালেই আছিল। নাই এইবাৰ নহয় ওদালগুৰিত 9টা বুলি কৈছোঁ, ওদালগুৰিত এটা। চৰকাৰৰ ক্ষেত্ৰত নাই এইবেলি আমি একক সংখ্যা গৰিষ্ঠতা পাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে 20+, তাৰমানে আপোনালোকে বুজি পাইছে 20+ হ'লেই চৰকাৰখন হয়। গতিকে তেওঁ সেইকাৰণে কৈছে যিহেতু সংখ্যা কোনেও ক'ব নোৱাৰে ডেফিনেটলি যে আমি ইমানটা জিকিম। গতিকে সেই দৃষ্টিভংগীৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খুব ৰাইট কথাই কৈছে যে 20+। মই ভাবোঁ এইবাৰ যিটো পৰিৱেশ ইয়াত লিলি হোটেলৰ পৰিৱেশটো প্ৰয়োজন নাহিব, কাৰণ এটা দুটা নহয় 12টা ৰাজনৈতিক দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে, ভোটাৰ্ছ পাৰ্টিকে ধৰি। গতিকে সেইফালৰ পৰা আমি লক্ষ্য কৰিছোঁ তেনেকুৱা পৰিৱেশ ইয়াত নাহিব। আৰু শত্ৰুতা মনোভাৱেৰে এইবাৰ নিৰ্বাচন, ৰাজনৈতিক শত্ৰুতা আছে কিন্তু ব্যক্তিগত কাৰো লগত আমাৰ শত্ৰুতা নাই, তেনেকুৱা মনোভাৱেৰে এইবাৰ নিৰ্বাচনটো হোৱা নাই। মই ভাবোঁ সেইকাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াক গভৰ্ণৰ ডাঙৰীয়াই এইবাৰ গুৰুত্ব দিব। আৰু গভৰ্ণৰ ডাঙৰীয়া মেইনলি ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা মতে চলে। প্ৰধানমন্ত্ৰীৰ মতে প্ৰায় কথাবিলাক ৰাষ্ট্ৰপতি যেনেকৈ মানে ৰাজ্য চৰকাৰৰ পৰামৰ্শ গভৰ্ণৰে মানিবলগীয়া হয়। যোৱাবাৰ অন্যায় কৰিছে গভৰ্ণৰ ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ কথা শুনি এইবাৰ অন্যায় নকৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু একক সংখ্যাগৰিষ্ঠতা আমি পোৱাৰ লগে লগে আমি হৰ্চ ট্ৰেডিঙৰ কাৰণে কোনোবাই চেষ্টা কৰিব, এইবাৰ আমাৰ প্ৰাৰ্থীক তেওঁলোকে দেখাই নাপাব। আমিও তেনেকুৱা ব্যৱস্থাৰে না আমাৰ কোনো ৰাজনৈতিক দলৰ লগত লিলিমাই হোৱা নাই। আমি পূৰ্ণ প্ৰতিযোগিতা আগবঢ়াইছোঁ বিজেপিৰ বিৰুদ্ধে। আৰু বিজেপিও আপোনালোকে দেখিছে তেওঁলোকে 28টা দিছে আৰু বাকীকেইটা সমষ্টিও দিবৰ কাৰণে সমৰ্থকসকলে যথেষ্ট প্ৰেছাৰ কৰিছে। গতিকে মই ভাবোঁ ইয়াত ভাই ককাইৰ প্ৰশ্ন নাই। এইবাৰ যোনে ভাল লাগিছে। আজি আমি আমাৰ BPF দল তৰফৰ পৰা ওদালগুৰি জিলা কমিটিৰ যিমান প্ৰাৰ্থী আছে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিম, য'ত আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও উপস্থিত থাকিব। আৰু মোৰ ব্যক্তিগতভাৱে এইবাৰ প্ৰথম যিহেতু মই কাউন্সিল নিৰ্বাচন খেলিম, গতিকে ভাল লাগিছে, আজি খুবেই ভাল লাগিছে। আমি UPPL যিহেতু গোটেই বিত্তীয় অঞ্চলৰ জনসাধাৰণৰ ইউনিটিৰ কাৰণে কাম কৰি আছোঁ, আৰু সেইকাৰণে UPPL আজি ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ 10জনে একেদিনাই নমিনেশ্যন ছাবমিট কৰাৰ কথা আছিল, কিন্তু আজি দুগৰাকী আহি পোৱা নাই এতিয়ালৈকে। বাকী 8গৰাকী আমি ছাবমিট কৰিবৰ কাৰণে আহিছোঁ। ইতিমধ্যে বেছিভাগে ছাবমিট কৰিছে আৰু হয়তো 2জনমান ছাবমিট কৰিলে কিছুমান ডকুমেণ্টছ কিবা কৰি আছোঁ, প্ৰিপেয়াৰ কৰি আছোঁ, তেওঁলোকে ছাবমিট কৰিব। আমি সুখী যে নমিনেশ্যন ছাবমিট কৰিব অহা সময়ত আমাৰ ৰাইজ, সমৰ্থক ৰাইজ আৰু ভোটাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমাৰ লগত ওলাই আহিছে আৰু তেওঁলোক আমাৰ প্ৰতি ঐক্য প্ৰকাশ কৰিছে, আমাৰ প্ৰতি অনুপ্ৰেৰণা জনাইছে। আৰু সেইটোৱে আমাক সূচাইছে যে এইবাৰ নিৰ্বাচন UPPLৰ ফলীয়া হ'ব আৰু UPPLৰ কেণ্ডিডেট এইবাৰ বেছিভাগ সমষ্টিত আমি জিকিবলৈ সক্ষম হ'ম।